স্টুডেন্টস স্পেচিয়েলি কুৱেশ্যনটো মিমৰ কাৰণে মিমে সুধিছে যে প্ৰশ্নটোৰ আমি সলভ কৰিব লাগে। কুৱেশ্যনটো তোমালোকে চোৱা যে তোমালোকৰ হোজাই ডিষ্ট্ৰিক্টৰ এইবাৰ হাফ ইয়াৰলিত অহা কুৱেশ্যন 39 নম্বৰ কুৱেশ্যনটো তাৰ ডাউট আছিল, সেই ডাউটটো মই সলভ কৰিবলৈ কৈছোঁ। প্ৰশ্নটো তোমালোকে চাবা কি লিখিছে যে যদি sec থিটা মাইনাছ টেন থিটা ইকুৱেল 1/3 তেন্তে sec থিটা প্লাছ টেন থিটা মান কি হ'ব? চাৰিটা অপশ্যন আছে, কোনটো হ'ব? ৱেল চোৱা, তোমালোকৰ sec থিটা প্লাছ টেন থিটাৰ ভেলু লাগে আৰু গিভেন আছে sec থিটা মাইনাছ টেন থিটা ইকুৱেল 1/3। তো তোমালোকে এটা ফৰ্মুলা কি জানা, বোলে sec থিটা sec স্কুৱেৰ থিটা ইকুৱেল কি হয় 1 প্লাছ টেন স্কুৱেৰ থিটা। এইটো এটা ৰুল আছে, তোমালোকে জানা। তো এইটো যদি হয় আমি কি কৰিব পাৰোঁ, টেন স্কুৱেৰ থিটা যদি এইটো চাইডত লৈ আহোঁ মাইনাছ হ'ব, অৰ্থাৎ আমি কি লিখিব পাৰি sec স্কুৱেৰ থিটা মাইনাছ টেন স্কুৱেৰ থিটা। এইটো চাইডত লৈ আহিলোঁ, তো এইটো চাইডত কি আছে, একমাত্ৰ ইকুৱেল কিমান আছে, 1 আছে, ৰাইট। এতিয়া চোৱা এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলা মিলিছে, মানে আমি এ প্লাছ বি এ মাইনাছ বি ফৰ্মুলাত লিখিব পাৰোঁ, অৰ্থাৎ sec থিটা প্লাছ টেন থিটা ইনটু sec থিটা মাইনাছ টেন থিটা বুলি লিখিব পাৰোঁ, ৰাইট, ইকুৱেল কিমান 1। অৰ্থাৎ এ প্লাছ বি এ মাইনাছ বি হ'লে কি হয়, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, অৰ্থাৎ sec স্কুৱেৰ থিটা মাইনাছ টেন স্কুৱেৰ থিটাক আমি এনেকৈ লিখিব পাৰি, ৰাইট। আৰু ইয়াত চোৱা sec থিটা মাইনাছ টেন থিটাৰ ভেলু গিভেন আছে, sec থিটা মাইনাছ টেন থিটাৰ ভেলু 1/3 আছে। তো আমি ইয়াত sec থিটা মাইনাছ টেন থিটাৰ জেগাত কি লিখি দিম 1/3, অৰ্থাৎ ইট ইমপ্লাইজ ডেট sec থিটা প্লাছ টেন থিটা হোল ইনটু ইয়াত sec থিটা মাইনাছ টেন থিটাৰ জেগাত কিমান আহি যাব 1/3। তো ইয়াত 1/3 লিখি ল'বা তোমালোকে, ইকুৱেল কিমান 1, ৰাইট। এতিয়া 1/3 এইটো চাইডত গুচি যাব, গৈ পেলাই পূৰণ আছে, তো এইটো চাইডত গৈ পেলাই হৰণ হ'ব, অৰ্থাৎ আমি কি লিখিব পাৰি sec থিটা প্লাছ টেন থিটা, আৰু 1/3 এইটো চাইডত গুচি গ'লে কিমান হ'ব, 1ৰ তলত 1/3, আৰু এই অংক কৰা 3 গুচি যাব ওপৰতে, 3/1 অৰ্থাৎ 3, অৰ্থাৎ sec থিটা প্লাছ টেন থিটা বুলি কিমান পালা তোমালোকে 3। অপশ্যন কোনটো হ'ব, অপশ্যন ডি উইল বি ৰাইট আনচাৰ। আই হোপ তোমালোকে প্ৰশ্নটো বুজি পাইছা।